ইমান কাপোৰ কলকে কাক মাতিছা এই দেৱকী সকলোৱে কয় মোৰ মাতৃ বেশ্যা বুলি আৰু মোক জাৰজ বুলি সেই দেৱকী মোৰ পিতৃ দেৱতাক কৰিছোঁ আহ্বান তেওঁ যে নাহি গ'ল মই যেন তেওঁৰে সন্তান কোনে কয় তোমাক জাৰজ বুলি তোমাৰ পিতৃ দেৱতা আছে আছে কিন্তু কিন্তু নৰক এক অন্য ৰূপত আছে দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৈছে তোমাৰ পিতৃ দেৱতা আহিব নিশ্চয় আহিব কিন্তু তুমি এনেদৰে কাপোৰ মন্ত্ৰে মাতিলে তোমাৰ পিতৃ দেৱতা অহাত পলম হ'ব উচিততেই যদি তুমি তোমাৰ পিতৃ দেৱতাক পাব খোজা তেনেহ'লে তুমি চিন্তা প্ৰাক জ্যোতিষপুৰৰ প্ৰধান সেনাপতি দেৱজিতক ঘটকাসুৰে কৰিছে দেখান্ত তুমি দেৱজিতক লগত লৈ ঘটকাসুৰক বধ কৰি প্ৰাক জ্যোতিষপুৰৰ ৰজা হোৱা প্ৰাক জ্যোতিষপুৰৰ ৰজা হোৱা আৰু তাৰ পিছত তুমি তৰুণীকত ধ্বংস ধুমুহা হোৱা তাত তেতিয়াহে তুমি তোমাৰ পিতৃ দেৱতাক পাবা উন্নতি পৰমে আৰু পিছে নৰক আমি এতিয়া বিদায়কে মাগিলো